মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ তোমালোকক এখন বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্নৰ পৰা ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ। ইয়াৰ আগতে মই তোমালোকক 2 নম্বৰ প্ৰশ্নলৈকে কৰাই দিছিলোঁ, গতিকে 3 নম্বৰ প্ৰশ্নৰ পৰা তোমালোকক কৰাই দিব বাকী আছিলে। গতিকে এই প্ৰশ্নখিনি মই আজি কৰাই দিব লৈছোঁ, গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে চাবা। তলত দিয়া প্ৰশ্নবোৰ সমাধান কৰা। তোমালোকক 3 নম্বৰকৈ দিয়া হৈছে। প্ৰথম প্ৰশ্ন তোমালোক কি দিছে ভালদৰে মন কৰিবা। বাবলুৱে 175.75 টকাৰে এযোৰ জোতা আৰু 81 টকা 68 টকাৰে এযোৰ মোজা আৰু 268 টকা 50 টকাৰে এটা স্কুল বেগ কিনিলে। তেওঁ মুঠতে কিমান টকা খৰচ কৰিলে? গতিকে তোমালোকে চাবা, তেওঁ প্ৰথমতে কি কিনিছে? জোতা কিনিছে, তাৰপিছত তেওঁ মোজা কিনিছে আৰু স্কুল বেগ কিনিছে। গতিকে তোমালোকে ইয়াত কি কি কিনিছে তোমালোকে লিখি ল'বা। প্ৰথমতে তোমালোকে যেতিয়া অংকটো কৰিবা তোমালোকে এইদৰে লিখি ল'বা। তোমালোকে লিখিবা প্ৰথমতে কি কৰিছে, আমি সমাধানটো লিখি ল'ম। সমাধান লিখি ল'লোঁ। ইয়াৰ পিছত তেওঁ কি কিনিছে? মোজা কিনিছে, কিমান লিখোঁ? মোজা জোতা কিনিছে কিমান? এযোৰ জোতা কিনে কিমান টকাত কিনিছে লিখিব লাগিব। 175.75 টকা। ইয়াৰ পিছত তোমালোকে লিখিব লাগিব মোজা কিমান কিনিছে। এযোৰ মোজা কিনিছে কিমান? এযোৰ মোজা কিনে কিমান টকাত? 81.68 টকা। আৰু তোমাৰ স্কুল বেগ, তোমালোকে লিখিবা স্কুল বেগ কিনে কিমান টকা? 268.50 টকা। এতিয়া তেওঁ মুঠ খৰচ কৰিছে কিমান লিখিম আমি। এতেকে ইয়াত লিখিবা, এতেকে মুঠ খৰচ কৰে কিমান টকা যোগ কৰিম। এতিয়া 5 আৰু 8 যোগ কৰিবা। 5 আৰু 8 যোগ কৰিলে তোমালোক 13 হ'ব। 13 3 বহিব, এফালে টকা লিখিবা। 13 3 বহিলে কৰিলে তোমালোকৰ 1। এফালে তোমালোকে 7 আৰু 6 যোগ কৰিবা। 7 আৰু 6 যোগ কৰিলে 13। 13 আৰু 5 যোগ কৰিলে 18। 18 কে 19। গতিকে 9 বহাব দশমিক, ইয়াত থাকিব তোমালোকৰ 1। 8 আৰু 9, 9 আৰু 5 যোগ কৰিলে 14। 14 কে 15। গতিকে 15 5 বহাবা, উকলাবা তোমালোকে 1। তাৰপিছত 6 আৰু 8 যোগ কৰিবা। 6 আৰু 8 যোগ কৰিলে তোমালোকৰ 14 হ'ব। 14 আৰু যদি তোমালোকে 7 যোগ কৰা 21, 21 একে 22। ইয়াত কি হ'ব তোমালোকৰ 22। উকলিব তোমালোকৰ এবাৰ 2, 2 3 4 5। গতিকে কি হ'ব 525.93 টকা। গতিকে ইমান টকা তেওঁ মুঠ খৰচ কৰিছে। ইমানখিনি তোমালোকে লিখিবা। তাৰপিছত নেক্সট প্ৰশ্নটো তোমালোকে এতিয়া চাবা। নেক্সট প্ৰশ্নত তোমালোক কি দিছে প্ৰশ্নটো এবাৰ ভালদৰে পঢ়ি ল'বা। 4 মিটাৰ দীঘল খুঁটি এটাৰ 2.75 মিটাৰ পানীৰ তলত আছে। খুঁটিটোৰ পানীৰ ওপৰত থকা অংশৰ দিশ কিমান হ'ব? গতিকে খুঁটিটোৰ মুঠ দিশ দিয়া আছে তোমালোকৰ 4 মিটাৰ। গতিকে তোমালোকে সমাধান লিখি ল'বা আৰু ইয়াৰ পিছত লিখিবা খুঁটিটোৰ মুঠ দিশ কিমান দিয়া আছে। খুঁটিটোৰ মুঠ লিখিবা তোমালোকে খুঁটিটোৰ মুঠ কিমান দিয়া আছে দিশ। মুঠ দিশ দিয়া আছে তোমালোকৰ 4 মিটাৰ। আৰু তোমালোকৰ পানীৰ তলত আছে কিমান লিখিবা। এতেকে পানীৰ তলত আছে কিমান? পানীৰ তলত আছে তোমালোকৰ 2.75 মিটাৰ। এই পানীৰ যদি ওপৰত কিমান আছে আমাক সুধিছে, পানীৰ ওপৰত থকা অংশ কিমান। গতিকে তোমালোকে কি লিখিব লাগিব? এতেকে পানীৰ ওপৰত থকা অংশ, পানীৰ ওপৰত থকা অংশ
কিমান অংশ হ'ব এতিয়া চোৱা তোমালোকে কি কৰিবা 4 মিটাৰ আছে 4.00 মিটাৰ দিবা 00 মিটাৰ বা 00 মাইনাছ কি দিবা 2.75 ইয়াত তোমালোকে কি দিবা এতিয়া মিটাৰ দিব পাৰিবা এতিয়া তোমালোকে 4.00 পৰা তোমালোকে কি মাইনাছ কৰিবা 2.7 মিটাৰ গতিকে তোমালোকে ইয়াত কৰি চাবা সাইডত 4.00 আৰু 2.75 মিটাৰ বি কৰিলে কি হ'ব ইয়াৰ পৰা তোমালোকে 10 হ'ব ইয়াৰ পৰা ধাৰ কৰিবা ধাৰ কৰিলে কিমান 10 হ'ব 10 পৰা 5 গ'লে তোমালোকৰ 5 বহিব উকলিব তোমাৰ নাথাকে ইয়াত থাকিব তোমালোকৰ 9 থাকিব এতিয়া 9 পৰা 2 গ'লে 7 9 পৰা 7 গ'লে 2 থাকিব আৰু ইয়াত থাকিব 3 3 পৰা 2 গ'লে 1 মানে কি ওলাব 1 উত্তৰ তোমালোকে লিখিব পাৰিবা 1.25 মিটাৰ গতিকে এইটোৱে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব এইটোৱে তোমালোকে কৰিব পাৰিবা ইয়াৰ পিছত নেক্সট প্ৰশ্নটো তোমালোকে এইবাৰ চাবা নেক্সট প্ৰশ্ন তোমালোকে কি দি আছে এটা বটল 500 মিলিলিটাৰ তেল ধৰে 20 লিটাৰ তেল ধৰা এটা পাত্ৰৰ পৰা বটলৰ তেল ভৰালে তেনেকুৱা কিমানটা বটল লাগিব আকৌ এবাৰ মন কৰিব প্ৰশ্নটো এটা বটলত 500 মিলিলিটাৰ তেল ধৰে 20 লিটাৰ তেল ধৰা এটা পাত্ৰৰ পৰা যদি 20 লিটাৰ তেল ধৰা এটা পাত্ৰৰ পৰা বটলত তেল ভৰোৱালে কেনেকুৱা কিমানটা বটল লাগিব মানে বটল আমাক কিমানটা লাগিব মুঠ আমাৰ তেল আছে কিমান এটা বটলত তেল ভৰাব পাৰি কিমান লিখি লম প্ৰথমতে তোমালোকে কি কৰিবা যিখিনি তোমালোকৰ দিয়া আছে সেই কথাখিনি লিখি ল'বা প্ৰথমতে লিখিবা দিয়া আছে কি তোমালোকৰ দিয়া আছে এটা বটলত তেল ধৰে কিমান এটা বটলত তেল ধৰে কিমান তেল ধৰে কিমান আমি জানো 500 মিলিলিটাৰ এটা বটলত তেল ধৰে 500 মিলিলিটাৰ আৰু মুঠ তেল আছে আমাৰ কিমান মুঠ তেল আছে আমাৰ কিমান 20 লিটাৰ আমাৰ মুঠ আছে তেল 20 লিটাৰ এতিয়া তোমালোকে এই 20 লিটাৰটোক মিলিলিটাৰ লৈ যাব কাৰণ বটলত কি হয় তোমালোকৰ মিলিলিটাৰ হিচাপে সোমাই তেল গতিকে তোমালোকে 20 লিটাৰত কিমান থাকে লিখিবা 20,000 মিলিলিটাৰ হ'ব কি হ'ব মিলিলিটাৰ 20 লিটাৰ তোমালোকৰ 20,000 মিলিলিটাৰ তেল থাকে গতিকে এই তেলখিনি ভৰাবলৈ তোমালোকৰ কিমান বটল লাগিব গতিকে নিশ্চয় কি কৰিব হৰণ কৰিবলৈ এটাকে বটলৰ প্ৰয়োজন হ'ব আমি লিখিম বটলৰ এটাকে লিখিবা তোমালোকে বটলৰ প্ৰয়োজন হ'ব কি কৰিব লাগিব তোমালোকে এই 20,000 মিলিলিটাৰক 20,000 মিলিলিটাৰটো কি হৰণ কৰিব লাগিব এই 500 হৰণ কৰিব লাগিব হৰণ কৰিলে কেইবাৰ দিম চোৱা যেহেতু তোমালোকৰ শূন্য তোমালোকে কিদৰে হৰণ কৰিবা চোৱা ইয়াত দেখুৱাই দিছোঁ ইয়াত লিখিবা তোমালোকে 20,000 তলত দিবা 500 এই শূন্য দিনটো কাটি দিয়া থাকিলে তোমালোকৰ 5 আৰু এফালে থাকিলে তোমালোকৰ 200 5 যদি আমি হৰণ কৰোঁ 5 × 5 5 হৰণ কৰিলে 4 5 × 20 এফালে শূন্য থাকিলে 40 মানে কেইটা বটল লাগিব আমাক হৰণ কৰি চালোঁ আমি 40টা বটল লাগিব 40টা বটলৰ প্ৰয়োজন হ'ব মনত ৰাখিবা বটলৰ প্ৰয়োজন হ'ব 40টা এবাৰ ভালদৰে ভিডিঅ'টো চাই ল'বা আৰু তোমালোকে বহিত পাৰিলে এবাৰ লিখি ল'বা কাৰণ লিখি ল'লে তোমালোকে মনত ৰাখিব পাৰিবা ইয়াৰ পিছত নেক্সট প্ৰশ্ন তোমালোকৰ 4 নম্বৰ চাবা এতিয়া 4 নম্বৰ প্ৰশ্ন তোমালোকক কি দি আছে 4 নম্বৰ প্ৰশ্ন তোমালোকক কি দিছে প্ৰশ্নটো এবাৰ পঢ়ি যোৱা এটা বস্তাত 20 কিলোগ্ৰাম 450 গ্ৰাম চিৰা ধৰিলে তেনেকুৱা 7টা বস্তাত মুঠতে কিমান চিৰা ধৰিব এটা বস্তাত কিমান চিৰা ধৰে তোমালোকে লিখি ল'ব প্ৰথমতে তোমালোকে যেতিয়া সমাধান কৰিবা এইদৰে লিখিবা সমাধান এটা বস্তাত চিৰা ধৰে কিমান চিৰা ধৰে কিমান ধৰিছে 20 কিলোগ্ৰাম আৰু 450 গ্ৰাম মনত ৰাখিবা
এটা বস্তাত চিৰা ধৰিছে ইমান, তো তোমালোকৰ কিমানটা বস্তা আছিলে? এতেকে 7টা বস্তা আছে, গতিকে 7টা বস্তাত চিৰা ধৰিব কিমান? 7টা বস্তাত চিৰা ধৰে কিমান হ'ব তোমালোকৰ? 20 কিলোগ্ৰাম আৰু 400 গ্ৰাম। ইয়াৰ লগত তোমালোকে পূৰণ কৰিব লাগিব কিমান? 7। গতিকে 7 যদি পূৰণ কৰি দিয়া যায় কিমান হ'ব চোৱা। এফালে তোমালোকে 7 শূন্য গুণ 0 বহাবা, 7 শূন্য গুণ 0, 7 4 গুণ 28, 28 বহাবা তোমালোকে 2, উকলাব তোমালোকে 2, উকলিব তোমালোকৰ 2। ইয়াৰ পিছত তোমালোকে কি কৰিবা? 7 শূন্য গুণ 0, এফালে 2 আছিলে, গতিকে তোমালোকৰ 2 হৈ যাব। 7 2 গুণ 14, মানে কি হ'ল? কি আছে? 142। এইটো তোমালোকে লিখিবা কিলোগ্ৰাম। কি লিখিবা? কিলোগ্ৰাম, আৰু এইটো তোমালোকে লিখিবা গ্ৰাম। মানে মুঠ চিৰা কিমান ধৰিব? 142 কিলোগ্ৰাম আৰু 800 গ্ৰাম, ইমানখিনি তোমালোকৰ চিৰা ধৰিব। গতিকে তোমালোকে প্ৰশ্নটো এবাৰ ভালদৰে চাই লোৱা, আৰু লাগিলে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, তেতিয়া তোমালোকে লিখিবলৈও তোমালোকৰ সুবিধা হ'ব। তাৰপিছত নেক্সট প্ৰশ্নটো চাওঁ আমি, 5 নম্বৰ প্ৰশ্নটো। 5 নম্বৰ প্ৰশ্ন তোমালোকক কি দিছে? এটা আয়তৰ দিশ প্ৰস্থৰ দুগুণ। যদি প্ৰস্থ তোমালোকৰ 26 চেণ্টিমিটাৰ হয়, তেন্তে আয়তটোৰ পৰিসীমা কিমান? গতিকে আয়তৰ পৰিসীমা ওলাব কৈছে। আয়তৰ যদি পৰিসীমা উলিয়াবলৈ কয়, আমাক দিশ আৰু প্ৰস্থ লাগিব। গতিকে আমাক দিয়া আছে কি ইয়াত? এটা আয়তৰ দিশ প্ৰস্থৰ দুগুণ, মানে প্ৰস্থ যিমান হ'ব দিশ তাৰ দুগুণ হ'ব। যদি আমাৰ প্ৰস্থ দি দিছে, গতিকে আমি কি কি দিয়া আছে লিখি ল'ম। প্ৰথমে তোমালোকে লিখিবা সমাধান। কি লিখিবা? সমাধান। ইয়াৰ পিছত তোমালোকে কি কৰিবা? ইয়াত লিখিবা দিয়া আছে। দিয়া আছে। তোমালোকক কি দিছে? দিশ প্ৰস্থ দি দিছে। প্ৰস্থ কিমান দিছে লিখি ল'বা, 26 চেণ্টিমিটাৰ। কিন্তু দিশটো দিয়া নাই, এতেকে আমি দিশটো উলিয়াই ল'ব লাগিব। দিশ আমাৰ কিমান হ'ব? ইয়াৰ দুগুণ হ'ব। গতিকে দুগুণ হ'লে কিমান হ'ব? 26ৰ 2 গুণ পূৰণ কৰিলে 52 চেণ্টিমিটাৰ। কি হ'ব? 2 যদি পূৰণ কৰি দিওঁ 52 চেণ্টিমিটাৰ ওলালে। আমি দিশ পাই গ'লোঁ। এতিয়া আমি আয়তৰ কি ওলাব? পৰিসীমা। গতিকে আয়তৰ পৰিসীমা কেনেকৈ ওলায় তাৰ সূত্ৰ আমি জানিব লাগিব। এতেকে লিখিম তোমালোকক আয়তৰ, তোমালোকে লিখিবা পৰিসীমা। আয়তৰ পৰিসীমা কেনেকৈ লিখিবা তোমালোকে চোৱা। ইয়াৰ সূত্ৰ আছে কিমান? তোমালোকে 2 পূৰণ দিশ যোগ প্ৰস্থ লিখিবা। আয়তৰ পৰিসীমা 2 পূৰণ দিশ যোগ প্ৰস্থ। গতিকে তোমালোকৰ কি হ'ব? 2 পূৰণ এই দীঘৰ মানটো কিমান পাইছা তোমালোকে? 52 পাইছা, আৰু প্ৰস্থটো তোমালোকে কিমান পাইছা? 26 পাইছা। ইয়াত দেখিছা 26 আৰু 52, 26 মানে, আৰু ইয়াত পূৰণ কৰিম 2 পূৰণ 26 আৰু কি পূৰণ কৰিম? 52। যদি আমি 52 ইয়াত লিখিম 52 আৰু 26, প্লাছ কৰিলে কিমান? 8, এফালে 78। গতিকে তোমালোকৰ ইয়াত উত্তৰ হ'ব 78। এতিয়া পূৰণ কৰিলে কিমান হ'ব চোৱা। 78ৰ লগত তোমালোকে 2 এটা পূৰণ কৰা। 2 8 গুণ 16 থাকিলে তোমালোকৰ 1, 2 7 গুণ 14, 14 15, মানে 156। 156 কিমান? চেণ্টিমিটাৰ। এইটো তোমালোকৰ কি হ'ব? পৰিসীমা। গতিকে আমি এইটো প্ৰশ্ন হৈ গ'ল। ইয়াৰ পিছত আমাৰ নেক্সট 6 নম্বৰ প্ৰশ্নটোলৈ যাম এতিয়া। দুখন খেলপথাৰ আছে। এখনৰ দিশ 120 মিটাৰ আৰু প্ৰস্থ তোমালোকৰ 52 মিটাৰ। আনখন খেলপথাৰৰ দিশ তোমালোকৰ দিছে কিমান? 110 মিটাৰ আৰু প্ৰস্থ দিছে 62 মিটাৰ। কোনখন খেলপথাৰ ডাঙৰ হয়? কোনখন খেলপথাৰ ডাঙৰ হয়? তেতিয়া আমি চাব লাগিব ইয়াৰ কালি উলিয়াব লাগিব দুইটাৰে। প্ৰথমখনৰ কালি উলিয়াম আৰু দ্বিতীয়খনৰ কালি উলিয়াম। গতিকে কালি কিদৰে উলিয়াব পৰা যায় প্ৰথমতে লিখি ল'ম। প্ৰথমখন খেলপথাৰ ইয়াত লিখিবা তোমালোকে, প্ৰথমতে লিখিবা তোমালোকে ইয়াত সমাধান। তাৰপিছত তোমালোকে লিখিবা প্ৰথমখন খেল পথাৰৰ দিশ কিমান দিছে তোমালোকক? 120 মিটাৰ। আৰু প্ৰস্থ কিমান দিছে? আৰু প্ৰস্থ দিছে তোমালোকৰ কিমান? 52 মিটাৰ। হৈ গ'ল। এইটো প্ৰথমখন ওলাইছে। আৰু দ্বিতীয়খন কিমান দিছে তোমালোকে লিখি ল'বা। দ্বিতীয়খনৰ কিমান দিছে? দ্বিতীয়খন খেলপথাৰৰ কি দিছে? খেলপথাৰৰ দিশ কিমান আছে লিখি ল'বা। দ্বিতীয়খন খেলপথাৰৰ দিশ দিছে তোমালোকৰ 110 মিটাৰ, আৰু প্ৰস্থ তোমালোকক দিছে কিমান?
62 মিটাৰ। এতিয়া তোমালোকে চাবা কোনখন খেলপথাৰ ডাঙৰ বুলি সুধিলে আমি গম পাম কাৰ ক্ষেত্ৰফল বেছি আছে। মানে প্ৰথমখনৰ কালি ওলাম, যিহেতু এইটো আয়তকাৰ পথাৰ হয়, গতিকে আমি কি লিখিম প্ৰথমখন খেলপথাৰৰ কালি। এতেকে লিখিবা তোমালোকে প্ৰথমখন খেল পথাৰৰ কালি দিশ পূৰণ প্ৰস্থ, যিহেতু তোমাৰ আয়তকাৰ পথাৰ হয় গতিকে দিশ পূৰণ প্ৰস্থ লিখিব লাগিব। গতিকে দিশ পূৰণ প্ৰস্থ কেনেকৈ হ'ব, দিশ তোমালোকৰ দিছে 120 মিটাৰ, পূৰণ তোমালোকে দিবা 52 মিটাৰ। গতিকে তোমালোকে কি কৰি পূৰণ কৰিবা 120ৰ লগত 52 পূৰণ কৰি চাবা। ইয়াতে মই তোমালোকক কৰি দিছোঁ চোৱা 120 পূৰণ 52 কিমান হ'ব 2 0 0 2 2 গুণ 4 2 1 2 5 0 5 2 গুণ 10 5 1 5 1 6। গতিকে তোমালোকে লিখিবা 0426 মানে কি হ'ল 6240 কি ওলালে 6240 বৰ্গ মিটাৰ। এইটো হৈ গ'ল তোমালোকৰ প্ৰথমখন খেলপথাৰ। ইয়াৰ পিছত আকৌ তোমালোকে লিখিবা আকৌ দ্বিতীয়খন খেলপথাৰৰ কালি লিখিম। দ্বিতীয়খন খেলপথাৰৰ কালি কি দিম দিশ পূৰণ প্ৰস্থ। দিশ পূৰণ প্ৰস্থ দিশ কিমান পাইছে তোমালোকে মনত ৰাখিবা 110 পূৰণ 52 হ'ব। গতিকে এতিয়া তোমালোকে 110ৰ লগত কি পূৰণ কৰিবা 52 পূৰণ কৰি চাবা 110 110 ইয়াৰ লগত 52 ইনটু কৰা 2 0 গুণ 0 2 1 2 2 1 2 5 0 গুণ 0 5 1 5 আৰু 5 1 5। গতিকে তোমালোকৰ 0275 কিমান ওলালে 5720 বৰ্গ মিটাৰ। এতিয়া তোমালোকে গম পালা যে কোনখন খেলপথাৰৰ কালি ডাঙৰ আছে। গতিকে লিখিবা আমি গম পাইছোঁ যে প্ৰথমখন খেলপথাৰ ডাঙৰ আছে, কাৰণ ইয়াৰ ক্ষেত্ৰত কালি কিমান ওলাইছে 6240 আৰু ইয়াৰ ওলাইছে তোমালোকৰ 5720। গতিকে লিখিবা এতেকে উত্তৰ লিখি দিবা এতেকে প্ৰথমখন খেলপথাৰ ডাঙৰ হ'ব। এইটো তোমালোকৰ আছিলে 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। গতিকে প্ৰশ্নটো অলপ দীঘলীয়া আছে, গতিকে ভালদৰে তোমালোকে চাই ল'বা, নহ'লে তোমালোকে বুজি নাপাব পাৰা। আৰু এবাৰ তোমালোকে ভিডিঅ'টো মোৰ স্ক্ৰীনশ্বট মাৰি ল'বা, যাতে তোমালোকৰ লিখিবলৈ অসুবিধা নহয়, বা তোমালোকে ভিডিঅ'টো পাউজ কৰি ল'বা। ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি এতিয়া যাম। ইয়াৰ নেক্সট কুৱেশ্যনটো তোমালোকৰ দিয়া আছে, কি ভালদৰে মন কৰিবা। এটা ইটাৰ দিশ 22.5 চেণ্টিমিটাৰ, প্ৰস্থ 10.5 চেণ্টিমিটাৰ আৰু উচ্চতা 8 চেণ্টিমিটাৰ। ইটাটোৰ আয়তন ওলোৱা। গতিকে ইটাৰ কি দিয়া আছে তোমালোকৰ দিশ দিয়া আছে, প্ৰস্থ দিয়া আছে, উচ্চতা দিয়া আছে। গতিকে তোমালোকে প্ৰথমতে কি লিখিব লাগিব, অংকটো কৰাৰ আগতে তোমালোকে লিখিব লাগিব সমাধান। প্ৰথমতে লিখিবা তোমালোকে সমাধান। ইয়াৰ পিছত তোমালোকে লিখিবা দিয়া আছে কি তোমালোকৰ দিয়া আছে কি দিয়া আছে লিখিবা দিশ কিমান দিয়া আছে। দিশ তোমালোকক দিছে কিমান 22.5 মিটাৰ 5 চেণ্টিমিটাৰ। প্ৰস্থ কিমান দিয়া আছে লিখি ল'বা। প্ৰস্থ দিছে 10.5 চেণ্টিমিটাৰ আৰু উচ্চতা কিমান দিছে লিখি ল'ম। উচ্চতা তোমালোকক দিয়া আছে 8 চেণ্টিমিটাৰ। উচ্চতা দিছে 8 চেণ্টিমিটাৰ। এতেকে আমি কি কৰিম, এতেকে আমি ইটাটোৰ কি ওলাব আছে আয়তন। গতিকে লিখিম ইটাটোৰ আয়তন। আয়তন কেনেকৈ উলিয়াম তোমালোকে লিখিবা সূত্ৰটো দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা। গতিকে তোমালোকে কি লিখিবা দিশ কিমান লিখিবা 22.5 পূৰণ 10.5 পূৰণ 8। এইদৰে তোমালোকে পূৰণ কৰিবা। এতিয়া তোমালোকে কি কৰিবা
এই 22.5 লগত তোমালোকে 10.5 পূৰণ কৰিবা গতিকে পূৰণ কিদৰে কৰিবা মই ইয়াত এবাৰ চাই দিছোঁ তোমালোকক ইয়াত দিবা তোমালোকে 22.5 আৰু তোমালোকে দিবা 10.5 পূৰণ কৰিলে কিমান হ'ব চোৱা 5 5 গুণ 25 আৰু 5 বহাবা উকলাব তোমালোকে 2 5 2 গুণ 10 11 12 গতিকে ইয়াত বহিব 2 উকলিব তোমালোকৰ 1 5 2 গুণ 10 1 1 11 হ'ব গতিকে 11 হৈ গ'ল এবাৰ শূন্যটো যদি পূৰণ কৰোঁ 0 5 গুণ 0 হ'ব 0 2 গুণ 0 0 2 গুণ 0 হ'ব 1 5 গুণ 5 1 2 গুণ 2 আৰু 1 2 গুণ 2 এতিয়া যোগ কৰি দিম 5 ওলালে 2 ওলালে এফালে কি হ'ব তোমালোকৰ 5 1 6 এফালে তোমালোকৰ 3 এফালে 2 কি ওলালে 2 3 6 2 5 ইয়াৰ পিছত তোমালোকে 8 পূৰণ কৰিবা 8 পূৰণ কৰিলে কি হ'ব 8 8 5 গুণ কি হ'ব 40 8 2 গুণ 16 8 2 গুণ 16 এফালে তোমালোকৰ 4 আছিলে যেহেতু গতিকে 4 আৰু 16 যোগ কৰিলে 20 উকলিলে তোমালোকৰ 2 8 5 8 6 গুণ 48 49 50 50 শূন্য বহিলে উকলিলে তোমালোকৰ 5 8 3 গুণ 24 24 আৰু 5 যদি যোগ কৰি দিয়া 29 হ'ব গতিকে 29 আৰু 9 বহিলে আৰু 2 উকলিলে 8 2 গুণ 16 ইয়াৰ পিছত তোমালোকে 8 3 গুণ 24 হ'ব 24 আৰু এফালে তোমালোকৰ কি আছিলে এফালে তোমালোকৰ 5 আছিলে 24 আৰু 5 তোমালোকৰ 29 হ'ব 29 আৰু 9 বহিলে আৰু তোমালোকৰ হাতত থাকিলে 2 এতিয়া 2 8 গুণ 16 16 আৰু এফালে তোমালোকৰ 2 আছিলে 17 18 গতিকে তোমালোকে 18 বহাবা 1 বহাবা আৰু 18 হ'ব গতিকে তোমালোকৰ উত্তৰটো কিমান ওলালে 1890 আৰু পইণ্ট যেহেতু দশমিক পিছত দুটা সংখ্যা আছিলে গতিকে 0.00 দিলোঁ গতিকে তোমালোকে উত্তৰটো কি লিখিব পাৰিবা এতিয়া ইয়াত লিখিব পাৰিবা 189.1890 আৰু 0.00 গতিকে 0.00 দিব নালাগে গতিকে তোমালোকে ইয়াত বৰ্গ কি লিখিবা ঘন সেন্টিমিটাৰ কি লিখিবা তোমালোকে উত্তৰটো ঘন সেন্টিমিটাৰ লিখিবা এইটো হৈ গ'ল ইয়াৰ পিছত তোমালোকৰ নেক্সট প্ৰশ্ন দিছে কেই নম্বৰ চাই ল'বা 4 নম্বৰ প্ৰশ্নটো এখন নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ তোমালোকক দিছে 5 নম্বৰ দিছে পঞ্চম শ্ৰেণীত তোমালোকৰ 45 জন ষষ্ঠম শ্ৰেণীত তোমালোকৰ 50 জন সপ্তম শ্ৰেণীত 30 জন অষ্টম শ্ৰেণীত 20 জন নৱম শ্ৰেণীত 30 জন আৰু দশম শ্ৰেণীত 20 জন ওপৰৰ তথ্যবোৰ দণ্ডচিত্ৰ প্ৰকাশ কৰা গতিকে তোমালোকৰ দণ্ডচিত্ৰ এখন অংকন কৰিব কৈছে কিদৰে তোমালোকে অংকন কৰিবা এতিয়া মই তোমালোকক দেখুৱাই দিছোঁ এখন তোমালোকৰ হৈছে দণ্ডচিত্ৰ অংকন কৰা গ্ৰাফ পেপাৰ এখনত তোমালোকে কি কৰিবা প্ৰথমতে ফাৰ্ষ্ট টাইম তোমালোকৰ ইয়াত কি দিয়া আছে প্ৰশ্নটো এবাৰ ভালদৰে মন কৰা পঞ্চম শ্ৰেণীত 45 জন আছে গতিকে তোমালোকে যদি 10টা ঘৰ লোৱা তোমালোকৰ অসুবিধা হ'ব পাৰে 10টাও ল'ব পাৰা তোমালোকে প্ৰথমতে আমি যদি এটা ঘৰক যদি আমি 5কে ধৰোঁ তেনে আমি কি কৰিম চোৱা ইয়াত তোমালোকে স্কেল ল'ব লাগিব স্কেল এতিয়া তোমালোকৰ মই তোমালোকক হাতেৰে দেখুৱাই দিছোঁ গতিকে তোমালোকে ভালদৰে চাবা এইটো মই স্কেল এটা মাৰিলোঁ স্কেলে তোমালোকে জইন কৰিবা গতিকে মোৰ ইয়াত স্কেল এতিয়া বৰ্তমান নাই গতিকে মই তোমালোকক এইদৰে কৰাই দিছোঁ এইটো আঁচ মাৰিলা ইয়াৰ পিছত তোমালোকে এফালেও এটা আঁচ মাৰিবা কোনফালে মাৰিবা এফালে মই তোমালোকক মাৰি দেখুৱাইছোঁ চাবা এইটো চোৱা গতিকে স্কেল লাগে স্কেল নহ'লে কিন্তু পুৰা তোমালোকৰ শুদ্ধ নহ'ব কাৰণ বেকা বেকি যাবগৈ গতিকে মই তোমালোকক এটা আঁচ মাৰি দেখুৱাইছোঁ এইটো হৈ গ'ল এতিয়া কি কৰিবা তোমালোকে ইয়াত তোমালোকে অ' লিখিবা আৰু ইয়াত তোমালোকৰ কি লিখিবা এক্স লিখিবা আৰু তোমালোকে ওপৰত কি লিখিবা ওপৰত তোমালোকে ৱাই লিখিবা এতিয়া তোমালোকৰ কিমান আছে যদি তোমালোকৰ 50 হায়েষ্ট ঘৰ তোমালোকৰ 50 ঘৰলৈকে আছে গতিকে তোমালোকে কি কৰিবা ইয়াৰ পৰা তোমালোকে 5 ধৰিবা এইটো 5 এইটো 10 ধৰিবা এইটো তোমালোকে 15 এইটো তোমালোকৰ 20 25 30 হ'ব এইটো তোমালোকৰ 30 হ'ব এইটো তোমালোকৰ 35 40 40ৰ পিছত তোমালোকে 45 ধৰিবা 45ৰ পিছত 50 50ৰ পিছত তোমালোকে 55 ধৰিব পাৰিবা আৰু 60ও ধৰিব পাৰিবা ইচ্ছা কৰিলে গতিকে তোমালোকৰ কিমান ঘৰলৈকে আছে এতিয়া চাই লোৱা যিহেতু তোমালোকৰ কি দিছে
পঞ্চম শ্ৰেণীত তোমালোকৰ 45 জন আছে গতিকে তোমালোকে কি কৰিবা ইয়াত 45 ক'লৈকে আছে চাই ল'বা 45 ইয়ালৈকে আছে গতিকে তোমালোকে কি কৰিবা ইয়াত এটা চিন দিবা আৰু ইয়াত এটা চিন দিবা এইটো যোগ কৰি দিবা নেকি তাৰপিছত তোমালোকে কি কৰিবা আকৌ ইয়াৰ পৰা ঠিক তেনেকৈ স্কেল লগাই তোমালোকে চিধা কেনেকৈ আছে এটা মাৰি দিবা চিধা হ'ব লাগিব খালি মোৰ অলপ বেকা বেকি হৈছে মানে বুজি ল'বা ভালকৈ এইটো তোমালোকৰ হৈ গ'ল ইমানলৈকে হ'ল ইয়াৰ পিছত তোমালোকে এইটো তোমালোকৰ 50 হৈ গ'ল 45 হৈ গ'ল ইয়াৰ পিছত তোমালোকৰ 50 আছে গতিকে 50 ক'ত আছে চাব লাগিব 50 ইয়াত আছে গতিকে তোমালোকে ইয়াত এটা চিন দিবা আৰু ইয়াত এটা চিন দিবা আৰু ইয়াৰ পৰা তোমালোকে কি কৰিবা এইটো এনেকৈ যোগ কৰি ল'বা প্ৰথমতে তাৰপিছত তোমালোকে আকৌ স্কেল এডাল ল'বা স্কেল লৈ কি কৰিবা চিধা ইয়াৰ পৰা এনেকৈ যোগ কৰি ইয়ালৈকে লগাই দিবা আকৌ ইয়াৰ পৰা ল'বা মোৰ স্কেল নথকাৰ কাৰণে স্কেল আছে মানে মই বৰ্তমান এতিয়া স্কেল মোৰ ইয়াত নাই গতিকে তোমালোকক ভিডিঅ'টো এইদৰে কৰাই দিছোঁ তাৰপিছত তোমালোকৰ 30 জন আছে গতিকে 30 জন কিমান আছে 30 ক'ত আছে 30 চাওঁ আমি 30 আছে আমাৰ ইয়াত গতিকে ইয়াৰ চিধা চিধা আমি ইয়াত বহাম আৰু ইয়াতো বহাম গতিকে হৈ গ'ল আমি এই দুটা পইণ্ট লগাই দিলোঁ আৰু 30 জন হ'ল আমি কি কৰিম এতিয়া আকৌ স্কেল লগাম স্কেল লগাই এনেকৈ চিধাকৈ আছে আঁচ মাৰিম চিধা হ'ব লাগে বেকা বেকি হ'ব নালাগে মনত ৰাখিবা হৈ গ'ল তাৰপিছত আৰু তোমালোকৰ কি আছে 20 জন আছে 20 জন ক'ত আছে তোমালোকে চাবা 20 জন আছে তোমালোকৰ ইয়াত গতিকে ইয়াত এটা ল'বা আৰু ইয়াত এটা ল'বা গতিকে তোমালোকে এতিয়া প্ৰথমতে এইটো আঁচ মাৰি লোৱা ইয়াৰ পিছত তোমালোকে কি কৰিবা এইটো আঁচ মাৰি লগাই দিবা এইটো আঁচ মাৰি তোমালোকে ইয়াত লগাই দিবা স্কেল ল'বা খালি ইয়াৰ পিছত তোমালোকৰ 30 আছে গতিকে 30 ক'ত হ'ব 30টো আকৌ তোমালোকে ক'ত বনাব লাগিব চোৱা 30টো যিহেতু তোমালোকৰ 30 ক'ত আছে ইয়াত আছে গতিকে তোমালোকে এইখিনিতে বনাব লাগিব এইখিনিতে এনেকৈ আঁচ মাৰি ল'বা হৈ গ'ল 30 হৈ গ'ল আমাৰ 30 হৈ গ'ল 30 যদি হৈ গ'ল আমি ইয়াত লিখি দিম 30 হৈ গ'ল ইয়াৰ পিছত তোমালোকৰ 20 আছে আকৌ 20 আছে 20টো কোনটো আছিলে আমাৰ 20টো চাই ল'বা 20টো ইয়াৰ চিধা চিধা হ'ব ইয়াৰ পৰা তোমালোকে ইয়ালৈকে বনাবা আৰু 20 আকৌ কি কৰিব তোমালোকে স্কেল লগাবা এইটো স্কেল লগাই আচলতে টানি দিবা এইটো হৈ গ'ল তোমালোকৰ দণ্ডচিত্ৰ তোমালোকৰ ইমানখিনিয়ে কাম আছিলে কিন্তু তোমালোকে এতিয়া লিখিব লাগিব ইয়াৰ তলত কি লিখিব লাগিব তোমালোকে এইটো কোন শ্ৰেণী হয় পঞ্চম শ্ৰেণী হয় গতিকে তলত লিখিবা তোমালোকে পঞ্চম ইয়াত দিবা পঞ্চম ইয়াত তলত লিখিবা তোমালোকে পঞ্চম ইয়াত মোৰ ঠাই নাই লিখিবলৈ গতিকে মই তোমালোকক অন্য এখন কাগজত লিখাই দিছোঁ গতিকে তোমালোকে ইয়াতে লিখিবা পঞ্চম এই ঘৰটোৰ তলত লিখিবা পঞ্চম পঞ্চম আৰু ইয়াত লিখিবা তোমালোকে ষষ্ঠ ইয়াত লিখিবা তোমালোকে সপ্তম ইয়াত দিবা অষ্টম ইয়াত দিবা তোমালোকে নৱম ইয়াত দিবা তোমালোকে দশম আৰু তলত আকৌ লিখিবা তলত এইখিনিতে তলতে লিখি দিবা তোমালোকে শ্ৰেণীৰ নাম আৰু এফালে তোমালোকে কি লিখিবা এফালে তোমালোকৰ ঠিক লিখিব নাই এফালে তোমালোকে লিখিবা ছাত্ৰ ছাত্ৰীৰ সংখ্যা এফালে তোমালোকে লিখি দিবা এইটো ছাত্ৰ ছাত্ৰীৰ সংখ্যা এইদৰে লিখি দিবা ইমানখিনিয়ে তোমালোকে কৰি দিলেও নম্বৰ পাই যাবা গতিকে ইয়াৰ তলতো তোমালোকে আৰু অলপ লিখিব লাগিব মোৰ ইয়াত ঠাই নাই গতিকে তোমালোকে ইয়াতে লিখি দিছোঁ ইয়াত তোমালোকে লিখিবা শ্ৰেণীৰ নাম ইয়াত লিখিবা কি শ্ৰেণীৰ নাম আৰু প্ৰথমটো তোমালোকৰ কিমান আছিলে ইয়াত 45 লিখিবা ইয়াত তোমালোকে 50 লিখিবা ইয়াত তোমালোকে 30 ইয়াত তোমালোকে 20 30 আৰু 20 লিখি দিবা এইদৰে লিখি দিবা এইটো হৈছে তোমালোকৰ দণ্ডচিত্ৰ এইদৰে তোমালোকে অংকন কৰিবা 5 নম্বৰ পাই যাবা এইটো হৈ গ'ল তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো ইয়াৰ পিছত তোমালোকক মই 5 নম্বৰটো কৰাই দিম ইয়াৰ পিছত তোমালোকৰ 5 নম্বৰ প্ৰশ্নবিলাক চাবা কি দিছে তোমালোকক সমূহ উত্তৰ লিখা এটা কোণত কেইটা বাহু থাকে গতিকে তোমালোকে লিখিবা এটা কোণত দুটা বাহু থাকে মই তোমালোকক উত্তৰবিলাক লিখাই দিছোঁ ইয়াৰ পিছত তোমালোকে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ কিমান মনত ৰাখিবা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ হৈছে 60 ডিগ্ৰী
সামুদ্ৰিকৰ কিমান জোৰ সমান্তৰাল বাহু থাকে তোমালোকে লিখিবা সামুদ্ৰিকৰ দুজোৰ সমান্তৰাল বাহু থাকে চতুৰ্ভুজৰ কোণ কেইটা চতুৰ্ভুজৰ চাৰিটা কোণ থাকে মনত ৰাখিবা ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্ন এটা ত্ৰিভুজত কেইটা সমকোণ থাকিব পাৰে এটা ত্ৰিভুজত এটা সমকোণ থাকিব পাৰে মনত ৰাখিবা এটা সমকোণ থাকিব পাৰে ইয়াৰ পিছত তোমালোকে লিখিছে সঁচা নে মিছা লিখা ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী আমি লিখিম এটো সঁচা কথা কোণমান যন্ত্ৰৰ ডিগ্ৰী জোখা 180টা আছে সঁচা এটো আমি জানো কোণমান যন্ত্ৰৰ ডিগ্ৰী জোখ 180টাহে আছে এটো সঁচা কথা গতিকে আৰু ইয়াৰ পিছত দিছে তোমালোকৰ 3 নম্বৰটো দুটা বিপৰীত শীৰ্ষবিন্দু সংযোগ কৰা ৰেখাখণ্ড ডালক চতুৰ্ভুজটোৰ কৰ্ণ বোলে এটো তোমালোকে সঁচা লিখিবা ইয়াৰ পিছত তোমালোকৰ 4 নম্বৰ দিছে ৰম্বাসৰ প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী ৰম্বাসৰ প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী নহব পাৰে গতিকে তোমালোকে এটো মিছা বুলি লিখিবা এটো কি নহয় সঁচা নহয় গতিকে এটো সঁচা মিছা হৈ গল ইয়াৰ পিছত তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো চাবা 6 নম্বৰ প্ৰশ্নৰ 5 নম্বৰটো কি দিছে চোৱা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণ সমান নহয় সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণ সমান হয় এটো নহয় বুলি লিখিছে গতিকে এটো এটা কি হয় মিছা ইয়াৰ পিছত তোমালোক খালি ঠাই পূৰ কৰা আছিল 7 নম্বৰ এক সমকোণত যোগ কিমান দি থাকে মত ৰাখিবা 90 দি থাকে সমবাহু ত্ৰিভুজৰ তিনিটা কোণেই সমান বা সূক্ষ্ম কোণ বুলি কয় মত ৰাখিবা তিনিটা কোণ সমান হয় নতুবা কি বুলি কয় এটা সূক্ষ্ম কোণ বুলি ক'ব পাৰি চতুৰ্ভুজৰ বাহু 4টা থাকে ইয়াত লিখিবা খালি ঠাই গেছে 4টা তাৰছত 110 ডিগ্ৰী জোখৰ কোণটোক কি কোণ বুলি কয় লিখিবা স্থল কোণ ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্ন চোৱা খালি ঠাই দিয়া আছে ডিগ্ৰী হল ইয়াত লিখিবা তোমালোকে ডিগ্ৰী হল দেখিবা ডিগ্ৰী হল কোণ জোখাৰ এটা একক ইয়াৰ পিছত তোমালোকে 8 নম্বৰ প্ৰশ্নটো মন কৰা সূত্ৰ লিখি চিত্ৰ আঁকা যিকোনো তিনিটা সমকোণ সমদ্বিবাহু ত্ৰিভুজ বৰ্গ আৰু সম্পূৰক কোণ মই তোমালোক গোটেইবিলাকে লিখাই দিছো কিন্তু পৰীক্ষাত তোমালোকে তিনিটাহে লিখিব লাগিব ইয়াৰ পিছত তোমালোক কি আছে চাও ইয়াৰ পিছত তোমালোকে উত্তৰবিলাক এটা এটা চাই যাবা উত্তৰ তোমালোক দিছে সমকোণ 90 ডিগ্ৰী কোণবোৰক সমকোণ বোলে তোমালোকে একেবাৰে সহজকৈ লিখিবা 90 ডিগ্ৰীৰ কোণবোৰক সমকোণ বোলে সমকোণৰ চিত্ৰ এটা আঁকি দেখাইছো ইয়াত তোমালোকে ভালদৰে চাই লবা ইয়াত দিছে আকৌ এটা সমদ্বিবাহু ত্ৰিভুজ যিবোৰ ত্ৰিভুজৰ দুটা বাহু সমান থাকে তেনে ত্ৰিভুজক সমদ্বিবাহু ত্ৰিভুজ বোলে যেনে আমি উদাহৰণ এটা দি দিছো চিত্ৰ এটা বনাই দিছো কাৰণ চিত্ৰ এটা বনাই দিব কৈছিলে দুটা বাহু সমান আছে এবাৰ বৰ্গ যি চতুৰ্ভুজৰ 4টা বাহু সমান থাকে আৰু প্ৰতিটো কোণৰ মাপ 90 দি থাকে তেনে চতুৰ্ভুজক আমি বৰ্গ বোলো বৰ্গ চিত্ৰ আঁকি দিছো ইয়াৰ পিছত তোমালোকে 4 নম্বৰ প্ৰশ্ন চাবা এতিয়া 4 নম্বৰ প্ৰশ্ন তোমালোক কি দিছে সম্পূৰক কোণ কাক বোলে দুটা কোণৰ যোগফল 180 ডিগ্ৰী হলে সেই কোণ দুটাক সম্পূৰক কোণ বোলে যেনেকৈ তোমালোক উদাহৰণ দিয়া হৈছে এইটো চোৱা এই দুটা কোণ যদি যোগ কৰো আমি 180 ডিগ্ৰী হ'ব গতিকে এই কোণটোকে আমি সম্পূৰক কোণ বুলি কওঁ ইয়াৰ পিছত তোমালোকৰ আৰু প্ৰশ্ন নাই গতিকে ইমানখিনি তোমালোকৰ আছিল 2022 চনত আহি যোৱা প্ৰশ্নৰ উত্তৰ গতিকে মই গোটেইবিলাক কৰাই দিলো আৰু যদি তোমালোকৰ মোৰ ভিডিঅ'বোৰ চাই তোমালোকে উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে তোমালোকে চেনেলটো এবাৰ লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানতে এৰিছো নেক্সট ভিডিঅ'ত আকৌ লগ পাম